আমাৰ এই বৃহৎ পানপুৰ অঞ্চলটো আজি 25-26 বছৰ ধৰি হস্পিটেলখন আহিছিলে। এধৰুৱাকৈ ইয়াত পেলাই থ'লে। আমাৰ এইটো বানপীড়িত অঞ্চল। ইয়াত আমাৰ বহুত দুখীয়া মানুহৰ চেণ্টাৰলৈ হস্পিটেল যাবলৈ বহুত কষ্ট হয়, গাড়ী ভাড়া ভৰি। আৰু ইয়াত হস্পিটেলখন অতি সোনকালে মেৰামতি কৰি চৰকাৰে আমাক উন্নত কৰি দিলে আমাৰ এই দুখীয়া মিছলীয়া ৰাইজৰ কাৰণে বহুত সুবিধা হয়। আমাৰ এই বৃহত্তৰ পানপুৰ অঞ্চলখনৰ যিহেতু পাঁচপৰা অঞ্চল, ইয়াত বিভিন্নখন গাঁও আছে। 4-5খন গাঁৱৰ আমাৰ এই হাস্পতালখন বহুত আজি 25 বছৰ ধৰি এই হাস্পতালখন বনোৱা হ'ল। আজি বিৰাট জংঘল জাবৰে ভৰি আছে। এই হাস্পতালখন হ'লে আমি নিশ্চয় আনন্দিত হ'ম। আমাৰ চৰকাৰখনে যিহেতু ভাল কাম কৰি আছে, বিভিন্ন কামত মানে আমি উন্নতিৰে দেখি আছোঁ। এই হাস্পতালখন বনাই দিলে আমি নিশ্চয় সুখীত হ'ম। হাস্পতালখন আজি 25 বছৰ ধৰি বনালে আৰু তাৰপৰা বনোৱাৰ পৰা তেনেকৈ এৰি থৈ গুচি গ'ল। আজি তাত এতিয়া গছ বন অনেকখিনি জংঘল জাবৰ আৱৰ হৈ আছে। কলি নহ'ল আৰু তেনেকৈয়ে পৰি থাকিল আৰু এই বস্তুটো আমাক ক্লিয়াৰ কৰি দিলে আমাৰ পাঁচপৰা অঞ্চলখিনি ৰাইজৰ কাৰণে সুবিধা হয়। আমাৰ ইয়াত 5খনকৈ গাঁও আছে। আমাৰ যিহেতু ইয়াৰ পৰা জামুগুৰিলৈ যাবলৈও বহুত দূৰ হয়, বুজিছে নাই? তেজপুৰলৈতো আৰু দূৰ। আমাৰ এই মানুহখিনিৰ কাৰণে এইকণ সুবিধা চৰকাৰে কৰি দিলে আমি নিশ্চয় সুখীত হ'ম।